ৰাজীৱ শদিয়া এটা এনেকুৱা নাম যিটো নামে গোটেই সমগ্ৰ অসম কঁপাই তুলিছে আৰু কিন্তু কঁপাই তুলিছে কেতিয়া মৃত্যুৰ পাছত কিয়নো মৃত্যুৰ আগত যিমানখিনি তেওঁ সন্মান পাব লাগিছিলে যিমানখিনি মান মৰ্যাদা পাব লাগিছিলে সেইখিনি নাপালে এজন কোটিপতি মানুহৰো চাগে এনেকুৱা আদ্যসাধ্য কোনো দিন দেখা নাপাম কিন্তু দেখি পালো ৰাজীৱ শদিয়া গণশিল্পী ৰাজীৱ শদিয়া ঢুকালে বুলি বহুতে দুখ কৰিছে বহুতে কান্দিছে হয়তো বহুতে কেনে কি কৰিছে তাৰ কোনো সীমা সংখ্যা নাই দেশৰ হকে মাটিৰ হকে গান গায় বিচাৰি নোপোৱা দেশলৈ গুচি গ'ল ৰাজীৱ শদিয়া কোনোদিন আকৌ ঘূৰি নাহে সেই ৰাজীৱ শদিয়াৰ নিচিনা গণশিল্পী আকৌ এখন অসমত জন্ম হ'বনে পাৰিবনে ৰাজীৱ শদিয়াৰ নিচিনা কোনোবাই আকৌ তেনেকৈ গাবলৈ গান দেশৰ হকে মাটিৰ হকে এইখন দেশতে জন্ম ল'লোঁ এই দেশৰ বাবে মই মৰিবও পাৰোঁ সঁচাকৈ দেশৰ হকে মাটিৰ হকে গান গায় শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজীৱ শদিয়াই তেখেতৰ 50% গানেই আমি মৃত্যুৰ পাছতহে শুনিছোঁ মৃত্যুৰ আগত হয়তো বহুতে তেখেতৰ গান শুনিয়ে নাপালে তাৰ একমাত্ৰ কাৰণ হ'ল নিউজ চেনেলবোৰ কিয়নো তেওঁলোকে যদি এদিন হ'লেও ৰাজীৱ শদিয়াক নিউজত দেখালেহেঁতেন তেখেতে এনেকৈ গান গাইছে বুলি দেশৰ কাৰণে এনেকৈ মাটিৰ কাৰণে গান গাইছে বুলি তেতিয়া হয়তো গোটেই অসমবাসীয়ে চিনি পালেহেঁতেন কিন্তু গোটেই অসমবাসীয়ে চিনি পালে কেতিয়া চিনি পালে মৃত্যুৰ পাছতহে চিনি পালে যে গণশিল্পী ৰাজীৱ শদিয়া ঢুকালে গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যসাধ্যত ইমানেই মানুহ আপোনালোকক দেখাইছোঁ চাওক কিমান মানুহ অখিল গগৈ ডাঙৰীয়াও তাত উপস্থিত আছে আৰু বুট মাহ মগু যিমান আছে আমাৰ ইয়াত অকাম এখন হ'লে মানে বুট মাহ খৰাহিত থ'ব লগা হয় কিন্তু ইমানেই মানুহ ডাঙৰকৈ ত্ৰিপাল পাৰি তাত বুট মাহ মানে মাহ প্ৰসাদ তাত থৈ বিলাব লগা হৈছে তো আপোনালোকে ভাবক কিমান মানুহ হ'ব লাগিব ৰাজীৱ শদিয়াৰ আদ্যসাধ্যত চিৰজীৱনৰ বাবে ৰাজীৱ শদিয়াক সকলোৱে মনত ৰাখিবনে নে পাহৰি যাব মানুহে ৰাজীৱ শদিয়াক যেনেকৈ মৃত্যুৰ আগত কোনো চিনি নাপালে তেনেধৰণে ঠিক আন কোনোবা শিল্পীক মৃত্যুৰ পাছত চিনি পাব নালাগে মৃত্যুৰ আগতে সকলোকে গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ ধন্যবাদ